বন্ধুসকল, ত্ৰিপাপৰ সময়ত বা শনিৰ চাৰে খাতিৰ সময়ত বা ৰাশি চক্ৰত কোনো গ্ৰহ বেয়া থাকিলে আমি নৱগ্ৰহৰ দান কৰিবলগীয়া হয় বা গ্ৰহ পূজা কৰিলেও নৱগ্ৰহৰ দানৰ সামগ্ৰীৰ দৰকাৰ হয়। মোক বহুতে সুধি আছিল যে কেতু গ্ৰহৰ বাবে কি দান কৰিব লাগে, বৃহস্পতি গ্ৰহৰ বাবে কি দান কৰিব লাগে, কোনোৱে আকৌ শনি গ্ৰহৰ বাবে কি দান কৰিব লাগে, এইদৰে সুধি আছিলে। সেয়ে আজিৰ এই ভিডিঅ'টোত মই নৱগ্ৰহৰ দান সম্পৰ্কে আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। বন্ধুসকল, এই তালিকাখন মই নৱগ্ৰহ বিধিৰ পৰা প্ৰস্তুত কৰিছোঁ। ইয়াত পূজা এখনত কি কি সামগ্ৰী দৰকাৰ হয় সেই সম্পৰ্কে আছে। আপোনালোকে যদিহে পূজা নকৰি অন্য সময়ত কোনো গ্ৰহ দোষৰ বাবে দান কৰিব বিচাৰে তেন্তে এই তালিকাখনৰ পৰা আপোনালোকে যিবোৰ আপোনালোকৰ সম্ভৱ হয় সেয়া আপোনালোকে দান কৰিব পাৰিব। আৰু পূজা কৰিব লগা হ'লে ইয়াৰে বেছিভাগ সামগ্ৰী আপোনালোকে পূজাখনৰ বাবে অনাটো দৰকাৰ হ'ব। প্ৰথমতে আমি চাম ৰবি গ্ৰহৰ। বন্ধুসকল, ৰবি গ্ৰহৰ বাবে মাণিক্য দান কৰিব লাগে বুলি কৈছে, গোধূম দান কৰিব লাগে বুলি কৈছে, গাই ডামুৰি দান কৰিব লাগে বুলি কৈছে। বন্ধুসকল, যদিহে এইবিলাক সামগ্ৰী আপোনালোকে সংগ্ৰহ কৰিব নোৱাৰে, বিধি অনুসৰি অভাৱত তাৰ কিবা এটা মূল্য দান কৰিলেও সাৰ্থক হয় বুলি শাস্ত্ৰত উল্লেখ আছে বা বিধিসমূহত উল্লেখ আছে। ইয়াৰ উপৰিও ৰবি গ্ৰহৰ বাবে ৰঙা বা ফুলাম কাপোৰ লাগে, তাৰপাছত গুৰ লাগে, তাৰপিছত সোণ লাগে, তামৰ ঠাল লাগে, ঘেঁহু লাগে, ৰঙা চন্দন লাগে, ৰঙা পদুম লাগে। বন্ধুসকল, পূজাৰ বাবেও এইখিনি সামগ্ৰী দৰকাৰ হয়। আৰু যদিহে আপোনালোকৰ ৰবি গ্ৰহটো বেয়া থকা বুলি গম পাইছে, ৰবি গ্ৰহৰ বাবে কোনো ব্ৰাহ্মণক দান কৰিব বিচাৰে, তেন্তে আপোনালোকে এই তালিকাখনৰ পৰা যিখিনি আপোনাৰ বাবে সম্ভৱ হয় সেইখিনি আপোনালোকে দান কৰিব লাগে। তেনেকুৱা কৰিলেও আপোনালোকে নিশ্চয় সুফল পাব বা ৰবি গ্ৰহৰ যি বেয়া প্ৰভাৱ সেয়া আপোনালোকৰ কমিব বা ৰবি গ্ৰহটো আপোনালোকৰ ষ্ট্ৰং হ'ব। নেক্সট বন্ধুসকল চাব, চন্দ্ৰ গ্ৰহৰ বাবে আমি কি কি দান কৰিব লাগে। বন্ধুসকল, চন্দ্ৰ গ্ৰহৰ বাবে কাঁহৰ বাচন সহ চাউল দান কৰিব লাগে, কৰ্পূৰ দান কৰিব লাগে, মুকুতা দান কৰিব লাগে, যদিহে নোৱাৰে তাৰ সলনি কিবা এটা মূল্য দান কৰিব লাগে, বগা কাপোৰ লাগে, ৰূপ লাগে, দমৰা গৰু লাগে বুলি কৈছে, ঘৃতপূৰ্ণ কলহ লাগে বুলি কৈছে, শংখ লাগে বুলি কৈছে, বগা পদুম লাগে বুলি কৈছে। বন্ধুসকল, এই সামগ্ৰীসমূহৰ ভিতৰত যে আপোনালোকে গোটেইখিনি দান কৰিব লাগিব তেনেকুৱা কথা নাই। বিধিত উল্লেখ আছে যে আপোনালোকে নোৱাৰিলে তাৰ বাবে কিবা এটা মূল্য দিলেও হ'ব বা আপোনাৰ বাবে যিখিনি সাধ্য, আপুনি যিখিনি পাৰে সেইখিনি দান কৰিলে গ্ৰহটো খণ্ডন হয় বুলি কোৱা হৈছে। নেক্সট আমি চাম মংগল গ্ৰহৰ বাবে আমি কোনবোৰ সামগ্ৰী দান কৰিব লাগে। বন্ধুসকল, মংগল গ্ৰহৰ বাবে প্ৰবাল দান কৰিব লাগে বুলি কৈছে, গোধূম বুলি কৈছে, ৰঙা দমৰা গৰু লাগে বুলি শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ উপৰি গুৰ লাগে, সোণ লাগে, ৰঙা চন্দন লাগে, ৰঙা কাপোৰ লাগে, ৰঙা কৰবীৰ ফুল লাগে, মচুৰ লাগে, তাম লাগে, ধান লাগে, কুমকুম লাগে ইত্যাদি সামগ্ৰী দৰকাৰ হয়। বন্ধুসকল, এতিয়া আপোনালোকে মংগল গ্ৰহৰ দান কৰিব লাগিলে যে এই গোটেইখিনি সামগ্ৰী দিব লাগিব কথা নাই। যদিহে আপোনালোকৰ মংগল গ্ৰহ বেয়া আছে, কোনো ব্ৰাহ্মণক বা কাৰোবাক যদি আপোনালোকে মংগল গ্ৰহৰ দান কৰিব বিচাৰে তেন্তে আপোনাৰ সাধ্য অনুযায়ী গুৰ বা ৰঙা চন্দন, ৰঙা কাপোৰ বা মচুৰ, তাম অলপ, ধান অলপ এই সামগ্ৰীখিনি দান কৰিলেও আপোনাৰ মংগল গ্ৰহৰ দোষ খণ্ডন হ'ব বা মংগল গ্ৰহটো আপোনাৰ ষ্ট্ৰং হ'ব। নেক্সট আমি চাম বুধ গ্ৰহৰ বাবে আমি কি দান কৰিব লাগে। বন্ধুসকল, বিধি অনুযায়ী বুধ গ্ৰহৰ বাবে সেউজীয়া বা পীত বস্ত্ৰ দৰকাৰ হয়, সোণ দৰকাৰ হয় বুলি কৈছে, কাঠ দৰকাৰ হয় বুলি কৈছে, মুগ দৰকাৰ হয়, ঘিউ দৰকাৰ হয়, কিচমিচ দৰকাৰ হয়, হাতীৰ দাঁত পৰ্যন্ত দৰকাৰ হয় বুলি শাস্ত্ৰত উল্লেখ আছে। লগতে পান্না ধাতু দৰকাৰ হয় বুলি কৈছে, ঘৃতপূৰ্ণ কুম্ভ বুলি কৈছে, অৰ্থাৎ ঘিউ দৰকাৰ হয়, নীলা অপৰাজিতা ফুল লাগে বুলি কৈছে ইত্যাদি সামগ্ৰী দৰকাৰ হয়। বন্ধুসকল, বুধ গ্ৰহৰ দান কৰিব হ'লে আপোনালোকে ব্ৰাহ্মণক ইয়াৰে যি যি বস্তু পাৰে আপোনালোকৰ যিখিনি সহজলভ্য সেইখিনি দান কৰিলেও আপোনালোকৰ বুধ গ্ৰহৰ দোষ খণ্ডন হ'ব বা আপোনাৰ বুধ গ্ৰহটো ষ্ট্ৰং হ'ব বা ইয়াৰ পৰা আপোনালোকে অলপ হ'লেও সুফল পাব। নেক্সট বন্ধুসকল, আমি চাম গুৰু গ্ৰহ বৃহস্পতিৰ বাবে আমি কি দান কৰিব লাগে। বন্ধুসকল, গুৰু গ্ৰহ বৃহস্পতিৰ বাবে আমি সঘনাই দান কৰিব লগা হয়, কাৰণ যদিহে বৃহস্পতি গ্ৰহ ষ্ট্ৰং থাকে তেন্তে অন্য গ্ৰহ দুৰ্বল হ'লেও আমাৰ বিশেষ ক্ষতি কৰিব নোৱাৰে যদিহে গুৰু ঠিকে থাকে। আৰু বিভিন্ন ক্ষেত্ৰত আমি গুৰু গ্ৰহ বৃহস্পতিৰ দান কৰিবলগীয়া হয়। বন্ধুসকল, বৃহস্পতিৰ বাবে আমি চেনি দান কৰিব লাগে, হালধি দান কৰিব লাগে। শাস্ত্ৰত
ঘোঁৰা পৰ্যন্ত দান কৰিব লাগে বুলি উল্লেখ আছে। ধান দান কৰিব লাগে, হালধীয়া কাপোৰ লাগে, পুষ্পৰাগ মণি লাগে, নিমখ লাগে, সোণ লাগে, গন্ধক লাগে, অগৰু লাগে, বগা চন্দন লাগে ইত্যাদি সামগ্ৰী দৰকাৰ হয়। বন্ধুসকল, যদিও ইয়াৰে কিছুমান বস্তু শাস্ত্ৰত উল্লেখ আছে, আজিৰ যুগত সেইবিলাক দান কৰাটো সম্ভৱ নহয়, কিন্তু আপুনি দান কৰিব পৰা বস্তু এই তালিকাখনত আছে। যেনেকুৱা আপোনালোকে নিমখ দান কৰিব পাৰিব, চেনি দান কৰিব পাৰিব, হালধি পাৰিব, গন্ধক পাৰিব, অগৰু পাৰিব, বগা চন্দন পাৰিব ইত্যাদি সামগ্ৰী দান কৰিলে আপোনাৰ বৃহস্পতি গ্ৰহ ষ্ট্ৰং হ'ব। বন্ধুসকল, এইবাৰ আমি চাম শুক্ৰ গ্ৰহৰ বাবে কি কি দান কৰিব লাগে। বন্ধুসকল, শুক্ৰ গ্ৰহৰ বাবে বিচিত্ৰ ৰঙৰ বস্ত্ৰ লাগে বুলি কৈছে শাস্ত্ৰত বা বিধিত। বগা ঘোঁৰা পৰ্যন্ত লাগে বুলি কৈছে, নোৱাৰিলে তাৰ অভাৱত যথাসাধ্য মূল্য দিব লাগে বুলি কৈছে। গাই দামুৰি লাগে বুলি কৈছে, হীৰাৰ দৰকাৰ বুলি কৈছে। এতিয়া বন্ধুসকল, আপোনালোকেতো হীৰা দিব নোৱাৰে, তাৰ অভাৱত কিবা এটা মূল্য দিলেও আপোনালোকৰ নিশ্চয় সাৰ্থক হ'ব। ৰূপ লাগে, সোণ লাগে, সুগন্ধি চাউল লাগে বুলি কৈছে, ঘিউ লাগে বুলি কৈছে, বগা চন্দন লাগে বুলি কৈছে, সুগন্ধি তেল লাগে বুলি কৈছে, দুগ্ধজাত মিঠাই লাগে বুলি কৈছে। বন্ধুসকল, ইয়াৰে আপোনালোকৰ যি যি সম্ভৱ হয় আপোনালোকে পূজাত ব্যৱহাৰ কৰিব বা ব্ৰাহ্মণক দান দিয়াৰ সময়ত আপোনালোকে সংগ্ৰহ কৰিব। নোৱাৰাখিনিৰ বাবে আপোনালোকে কিবা এটা মূল্য দিব। সেইখিনি কৰিলে আপোনালোকৰ শুক্ৰ গ্ৰহ নিশ্চয় সন্তুষ্ট হ'ব, আপোনালোকৰ দায় দোষ খণ্ডন হ'ব। বন্ধুসকল, এইবাৰ আমি চাওঁ আহক যে আমাৰ দুখৰ কাৰক গ্ৰহ, ন্যায় কাৰক গ্ৰহ শনি গ্ৰহৰ বাবে আমি কি কি সামগ্ৰী দান কৰিব লাগে। বন্ধুসকল, আমি শনি গ্ৰহৰ বাবে মাটিমাহ দান কৰিব লাগে, মিঠাতেল দান কৰিব লাগে, নীলকান্ত মণি দান কৰিব লাগে, কৃষ্ণ তিল দান কৰিব লাগে, কলাহী মাহ দান কৰিব লাগে, কলা বস্ত্ৰ দান কৰিব লাগে, লোৰ কেৰাহী দান কৰিব লাগে, ভজা চাউল আৰু তিল দান কৰিব লাগে ইত্যাদি সামগ্ৰী আমি দান কৰিব লাগে। বন্ধুসকল, শনি গ্ৰহৰ বাবে আমি সঘনাই দান কৰিবলগীয়া হয়। যদিহে আপোনালোকে শনি গ্ৰহৰ বাবে কোনো ভিক্ষাৰীক দান কৰে তেন্তে শনি গ্ৰহ সন্তুষ্ট হয় বুলি কৈছে। যদিহে আপোনালোকে সময়ত ভিক্ষাৰী নাপায় তেন্তে ব্ৰাহ্মণক দান কৰিলেও ইয়াৰ সুফল পোৱা যায়। আপোনালোকে দান কৰাৰ সময়ত এই আটাইবিলাক সামগ্ৰী নিশ্চয় সংগ্ৰহ কৰিব নোৱাৰে। ইয়াৰে ভিতৰত আপোনালোকে যিখিনি পাৰে, যেনেকুৱা লোৰ কেৰাহীটো পাৰিব, মাটিমাহখিনি পাৰিব, মিঠাতেলখিনি পাৰিব ইত্যাদি যিখিনি সামগ্ৰী আপোনাৰ বাবে সহজ হয়, আপোনাৰ বাবে সক্ষম হয়, সেইখিনি সামগ্ৰী দান কৰিলেও নিশ্চয় শনি গ্ৰহ সন্তুষ্ট হ'ব। বন্ধুসকল, এইবাৰ আমি চাওঁ আহক ৰাহু গ্ৰহৰ বাবে আমি কোনবোৰ সামগ্ৰী দান কৰিব লাগে বা ৰাহু গ্ৰহৰ পূজাৰ বাবে কেনেধৰণৰ সামগ্ৰীৰ দৰকাৰ হয়। বন্ধুসকল, ৰাহু গ্ৰহৰ বাবে গোমেদ ৰত্ন দৰকাৰ হয়। শাস্ত্ৰত বা বিধিত ঘোঁৰাৰ দৰকাৰ হয় বুলি কৈছে। বন্ধুসকল, এইবিলাক আগতে ৰজা মহাৰজাসকলে যেতিয়া নৱগ্ৰহৰ পূজা কৰিছিল তেওঁলোকে এই সকলোবিলাক সামগ্ৰী সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু আজিৰ সময়ত এইটো সম্ভৱ নহয়। সেয়েহে আমি ইয়াৰে ভিতৰত যিখিনি সামগ্ৰী আমি যোগান ধৰিব পাৰোঁ সেই সামগ্ৰীখিনিৰে পূজা কৰিলে নিশ্চয় ৰাহু গ্ৰহ সন্তুষ্ট হ'ব। ৰাহু গ্ৰহৰ বাবে নীলা বস্ত্ৰ লাগে বুলি কৈছে, কম্বল লাগে বুলি কৈছে, কৃষ্ণ তিল লাগে বুলি কৈছে, লৌহ পাত্ৰ লাগে বুলি কৈছে, বগা চন্দন লাগে, তিলৰ তেল লাগে, ডালচেনি লাগে, ছাগলীৰ মাংস লাগে, সৰগ লাগে বুলি কৈছে ইত্যাদি সামগ্ৰী দৰকাৰ হয়। বন্ধুসকল, ৰাহু গ্ৰহৰ বাবে যে আপোনালোকে ব্ৰাহ্মণকে দান কৰিব লাগিব তেনেকুৱা কথা নহয়। ৰাহু গ্ৰহৰ বাবে যদি আমি চণ্ডালক দান কৰোঁ তেন্তে অত্যন্ত সুফল পোৱা যায় বুলি কোৱা হৈছে। বা আপোনালোকে কোনো দৈৱজ্ঞ ব্ৰাহ্মণকো ৰাহুৰ দান কৰিব পাৰে। নেক্সট বন্ধুসকল, আমি এইবাৰ চাম যে কেতু গ্ৰহৰ বাবে আমি কোনবোৰ সামগ্ৰী দান কৰিব লাগে। বন্ধুসকল, কেতু গ্ৰহৰ বাবে বৈদুৰ্য মণি দৰকাৰ হয়। নোৱাৰিলে তাৰ কিবা এটা মূল্য দান কৰিব। কলা তিল নিশ্চয় দান কৰিব পাৰিব। তিলৰ তেল লাগে, ধোঁৱা বৰণৰ কাপোৰ লাগে, কস্তুৰী লাগে, মৃগনাভি লাগে, লোহাৰ অস্ত্ৰ লাগে, কম্বল লাগে, ডালচেনি লাগে, মৌ লাগে ইত্যাদি সামগ্ৰী দৰকাৰ হয়। বন্ধুসকল, এই লিষ্টসমূহত কিছুমান সামগ্ৰী যদিও আমি যোগান ধৰিব নোৱাৰোঁ বা আমি কিনিব নোৱাৰোঁ, কিন্তু ইয়াৰে ভিতৰত বেছিভাগ সামগ্ৰী আমি নিশ্চয় যোগান কৰিব পাৰোঁ, কাৰণ সহজলভ্য কিছুমান বস্তু এই তালিকাত অন্তৰ্ভুক্ত হৈ আছে। বন্ধুসকল, ইয়াৰে আপোনালোকে যি সামগ্ৰী আপুনি পাৰে সেই সামগ্ৰীখিনি দান কৰিলে নিশ্চয় আমাৰ নৱগ্ৰহ সন্তুষ্ট হ'ব।